নমস্কাৰ প্ৰিয় দৰ্শক, এটা বিশেষ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত আপোনালোকৰ ওচৰলৈ। খুব ভাল লগা খবৰ, আৰু এই ভাল লগা খবৰটোৰ আঁৰত কিন্তু কিছু বেদনা, কিছু বিষ আছে। ক'ব বিচাৰিছোঁ শৰ্মিষ্ঠা প্ৰীতমৰ কথা। অসমীয়া সাহিত্য জগতৰ তেনে এটা চিনাকি নাম শৰ্মিষ্ঠা প্ৰীতম, যিগৰাকী লেখিকা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত। সেই লেখিকাগৰাকীৰ জীৱনক লৈ এখন ছবি নিৰ্মাণ হ'ব, আৰু সেই ছবিখন সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰা হৈছে গুৱাহাটী প্ৰেছ ক্লাবত। সেই সন্দৰ্ভত আপোনালোকক পৰৱৰ্তী সময়ত মই সবিস্তাৰে জনাম। আজি শৰ্মিষ্ঠাৰ উপজা দিনটোতে ঘোষণা কৰা হৈছে সেই ছবিখনৰ নাম দেউকা। দেউকা ছবিখনৰ প্ৰযোজনা বসন্ত বৰুৱাৰ, পৰিচালনা অসমৰ ছবি জগতৰ এগৰাকী দক্ষ আৰু চিনাকি পৰিচালক ববি শৰ্মা বৰুৱা। ববি শৰ্মা বৰুৱাই পৰিচালনা কৰিবলৈ ওলাইছে চিত্ৰনাট্য তেখেতৰে দেউকা ছবিখন। শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ আধাৰত যিগৰাকী ব্যক্তি বা যিটো চৰিত্ৰ এতিয়াও আমাৰ মাজত আছে, আমি তেওঁৰ জীৱন সংগ্ৰাম দেখি আছোঁ এই মুহূৰ্ততো। কি ধৰণে হয়তো কোনোবাখিনিত আপুনি বা ময়ো তেওঁৰ চিকিৎসাৰ বাবে কিছু অৰিহণা হোৱাৰ বাবে অন্ততঃ ফেচবুকত পোষ্ট এটা লিখিছোঁ, এটা পোষ্ট শ্বেয়াৰ কৰিছোঁ। আৰু তেনেকুৱাই এগৰাকী আমাৰ তেনে চিনাকি আৰু আমাৰ সকলোৰে প্ৰতিগৰাকী অসমীয়া পাঠকৰ অতি মৰমৰ শৰ্মিষ্ঠাৰ জীৱনক লৈ ছবিখন নিৰ্মাণ হ'ব। আহক আমাৰ এই অনুষ্ঠানটো পৰৱৰ্তী সময়ছোৱাত সেই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাওঁ। আমি সেই সংবাদ মেলখনৰ কিয় অংশ আপোনালোকক দেখুৱাওঁ। শৰ্মিষ্ঠাৰ যিখিনি যেনেকৈ তাই বহি থাকি যেনেকৈ আকাশত উৰি থাকে, ঠিক তেনেকৈ দেউকায়ো যেন আকাশত সদায় উৰি থাকে। আৰু আপোনালোকৰ সেইখিনি আশীৰ্বাদ আৰু মৰম বিচাৰি আপোনালোকৰ ওচৰলৈ দেউকাক আগবঢ়ালোঁ। সৌভাগ্যৰ সময় বুলি আমি ইয়াতে অনুভৱ কৰিছোঁ। আৰু লগতে আজি ইয়াতে থকা সকলোৱে নিজৰ মনৰ কথা ক'ব। মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকক চিনেমাখনৰ কথা আকৌ বিতংকৈ জনাম। দেউকা ৱাকিং ইন দ্য এয়াৰ বুলি কওঁতে মোৰ ফ্ৰিডা কালৰ এষাৰ কথা মনলৈ আহিছে। What do I need you for when I have wings to fly? আৰু কেতিয়াবা মোৰো ঠিক তেনেকৈ ক'ব মন যায়, এই যে বতাহত খোজ কঢ়াৰ স্বপ্ন, তাকেই হয়তো তুলি ধৰিব খুজিছে প্ৰজেক্ট দেউকাই। আৰু আপোনালোকে বহুতে জানেই এটা বিৰাট চেলেঞ্জিং লাইফ, প্ৰত্যাহ্বানৰ জীৱন, অবিচ্ছিন্ন যন্ত্ৰণাৰ জীৱন, এটা প্ৰায় অৱৰুদ্ধ আৰু বিপদসংকুল জীৱন। খুব সৰুকালিৰ পৰাই যুঁজি আহিছোঁ। প্ৰায় 4 বছৰ বয়সৰ পৰাই এতিয়ালৈকে নিৰন্তৰ চলি আছে এই যুঁজ। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে ছবিখনৰ প্ৰযোজক বসন্ত বৰুৱা। বসন্ত বৰুৱা ডাঙৰীয়া, অনুষ্ঠানটোলৈ স্বাগতম। আটাইতকৈ ভাল লগা কথাটো হৈছে কি, আমি ইতিমধ্যে সংবাদমেলত গম পাইছোঁ যে ছবিখনৰ পৰা যিখিনি উপাৰ্জন হ'ব তাৰ এটা অংশ যাব শৰ্মিষ্ঠাৰ চিকিৎসাৰ নামত। আৰু নিঃসন্দেহে ছবি উদ্যোগৰ পৰা বা ছবি উদ্যোগত জড়িত হৈ বহুতো মানুহে এই উদ্যোগটোক আগবঢ়াই নিছে বা নিজৰ জীৱিকা পৰিচালনা কৰিছে। কিন্তু এনেকুৱা এগৰাকী ৰোগীক, যিগৰাকী ৰোগী কেৱল ৰোগী নহয়, তেওঁ অসমীয়া সাহিত্য জগতৰ প্ৰতি অনবদ্য অৱদান আছে শৰ্মিষ্ঠাৰ। গতিকে তেওঁক জীয়াই ৰখাৰ স্বাৰ্থত চিনেমাক এক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ যিটো চিন্তা, আমাৰ ফালৰ পৰা প্ৰশংসনীয় এই চিন্তাটো। গতিকে এই ক্ষেত্ৰত আৰু অধিক বিস্তাৰিত ৰূপত আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আচলতে শৰ্মিষ্ঠাৰ জীৱনত হয়তো অসমত মই ভাবোঁ যে জীৱন্ত কিংবদন্তি হিচাপে এইখনেই প্ৰথম অসমীয়া ছবি হ'ব। কিয়নো সাহিত্য জগতৰ ক্ষেত্ৰত এনেধৰণৰ ছবি ইয়াৰ আগত হৈ যোৱা নাই। ইয়াৰ আগত মেৰিকমৰ ওপৰত হৈছে, হিন্দী ফিল্ম হৈছে, সেইটো বেলেগ কথা। কিন্তু অসমত বিশেষকৈ শৰ্মিষ্ঠা প্ৰীতমৰ জীৱন্ত কিংবদন্তি হিচাপে এইখনেই হয়তো প্ৰথম ছবি হ'ব। আৰু মই ভাবোঁ এই ফিল্মখন পৃথিৱীৰ বিভিন্ন কোণলৈ যাবই। কিয়নো আমি 4খন ফিল্ম যিটো কৰিলোঁ, ইয়াৰ প্ৰথম ফিল্মখনে আমাৰ পৃথিৱীৰ 22টা ফেষ্টিভেললৈ আমন্ত্ৰিত হৈছিল। আৰু শৰ্মিষ্ঠা প্ৰীতমৰ নিচিনা এজনী কিংবদন্তি ছোৱালীৰ ওপৰত কৰা ফিল্মখন নিশ্চয় পৃথিৱীৰ বিভিন্ন কোণলৈ সম্প্ৰসাৰিত হ'ব বুলি মই অনুভৱ কৰোঁ। কিয়নো এইটো এটা বৃহৎ প্ৰচেষ্টা। হয়তো অসমত
জীৱিত অৱস্থাত ভূপেন দাৰ ওপৰতো হয়তো চিনেমা হোৱা নাছিল। মই ভাবোঁ দেই, ভূপেন দাৰ ওপৰতো চিনেমা হোৱা নাছিল, বিভিন্ন ডাঙৰ ব্যক্তিসকলৰ ওপৰতো চিনেমা হোৱা নাছিল। এইখন এখন পূৰ্ণদৈৰ্ঘ্য চিনেমা হ'ব। মই ভাবোঁ আপোনালোকে আশীৰ্বাদ কৰিব, অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব। যদি আশীৰ্বাদ কৰে হয়তো এই ছবিখনৰ জৰিয়তে শৰ্মিষ্ঠা প্ৰীতমে জীৱনটো পুনৰ ঘূৰাই পাব। মাইকটো আগবঢ়াই দিম। অনুৰোধ মৰ্মে মই দুটা কথা আপোনাৰ ওচৰত ক'ব বিচাৰিছোঁ। আজিৰ এই অনুষ্ঠানটোত শৰ্মিষ্ঠাই যিখিনি কথা ক'লে সেই কথাখিনিৰ ওপৰঞ্চি আৰু আমাৰ ক'বলৈ পথকৈ একো নাই। গোটেই কথাখিনি ইমান আৱেগপূৰ্ণ আৰু আটাইকেইটাই তেওঁৰ বাক্য এটা আউটষ্টেণ্ডিং ৰূপত আজি ধৰা দিছে। দেউকা ছবিখনত অভিনয় কৰিব অসমৰ এগৰাকী অতিকৈ দক্ষ লোক, সমাদৃত অভিনেতা, আমাৰ তেনেই চিনাকি, আমাৰ শ্ৰদ্ধাৰ মৰমৰ অৰুণ নাথে। অৰুণ দা, আপোনাক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম। আৰু সঁচাকৈয়ে এটা ভাল লগা খবৰ, কিন্তু ভাল লগা খবৰটোৰ আঁৰত এটা বিষ আছে, এটা পেইন এটা আছে শৰ্মিষ্ঠাৰ জীৱনটোক লৈ। গতিকে সেই ছবিখনৰ এটা অংশ আপুনি, আৰু আপুনি থকাৰ লগে লগে আমাৰ প্ৰতিগৰাকীৰে প্ৰত্যাশা বৃদ্ধি হৈ যায়। গতিকে এই ছবিখনৰ যিহেতু কিছু আভাস, আপুনি ইতিমধ্যে সংবাদমেলত কৈছে যে আপুনি স্ক্ৰিপ্টটো ট'টেলি পঢ়া নাই এতিয়ালৈকে, কিছু আভাস নিশ্চিতভাৱেই জানে। গতিকে কি ধৰণে আপুনি এই ক্ষেত্ৰত নিজকে সাজু কৰিছে বা দৰ্শকসকলক কি ধৰণে এই ছবিখন সন্দৰ্ভত আৰু অধিক তথ্য দিব? নহয়, এতিয়া গোটেই তেখেতে মানে পৰিচালকে কৈছে যে আমাৰ কিছুমান মানে স্ক্ৰিপ্টৰ কিছুমান কাম এতিয়াও মানে ফাইনেল কিছুমান কাম এতিয়াও তেওঁলোকে চুই আছে। গতিকে আমাক হাতত কপিটো এতিয়ালৈকে দিয়া নাই। আৰু আমি যেতিয়া স্ক্ৰিপ্টখন পাওঁ, আমি এজন এক্টৰ হিচাপে তেতিয়া আমি কিছুমান হোমৱৰ্ক কৰিবলগীয়া হয়। আৰু সেই হোমৱৰ্কবোৰ কৰিব লাগিলে আমি হাতত স্ক্ৰিপ্টখন পাই ল'ব লাগে। আৰু কিন্তু তাৰ আগতেই আমি মানসিকভাৱে এটা প্ৰস্তুতি আমাৰ মনত থাকেই, সেইটো এটা আমি কৰি লওঁ। আৰু এই ছবিখনৰ কথাটো মই আজি 3 মাহমান আগৰ পৰাই, তাৰমানে অক্টোবৰ মাহতে মোক এইটোৰ এটা আভাস এটা দিছিলে নামটোৰ সৈতে। আৰু সেই ক্ষেত্ৰত মই তেতিয়াৰ পৰা যে কেনেধৰণৰ হ'ব, কি ধৰণৰ হ'ব, আৰু সেইটো আৰু তেখেতে নিশ্চয় মোৰ অভিনয় চাইছে বা মই কেনেকুৱা ধৰণৰ কাম কৰোঁ, তেনেকুৱা ধৰণৰ ৰ'লবোৰ মই পচন্দ কৰোঁ আচলতে। সেইবোৰ চাই পেলাই তেওঁলোকে মোক মানে আগতে কাষ্ট কৰি পেলাই থৈছে আৰু মোক কৈ থৈছে যে আগতীয়াকৈ সেই সময়ছোৱাত যাতে কোনো মই কাম নলওঁ। আৰু সেই হিচাপে মই তেনেকুৱা মোৰ কাম আছিলে, কিন্তু মই আগতে কৈ থোৱাৰ কাৰণে মই এই ববি শৰ্মাৰ দেউকাখনৰ কাৰণে মই নিজকে ৰাখি থৈছোঁ। কিন্তু তাৰ আগতে মই এখন বেলেগ ছবিত কাম কৰি আছোঁ। গতিকে সেইখন ছবি শেষ হৈ উঠাৰ পিছত মই দেউকাৰ মাজত সোমাম। গতিকে মই আশা ৰাখিছোঁ আৰু নিজাববীয়া যিটো প্ৰচেষ্টা থাকে সেইটো মই 100% দিবলৈ চেষ্টা কৰোঁ, সদায় সেইটোৱেই কৰি আহিছোঁ। আৰু লগত আৰ্টিষ্ট থাকে, পৰিচালক থাকে বা অন্যান্য কথাবোৰ থাকে, এই সকলোৰে সহযোগিতাত আমাৰ কামবোৰ মানে পূৰ্ণাংগ ৰূপ পায়গৈ। গতিকে আমি আশা ৰাখিছোঁ দেউকাই তেনেকুৱা এটা ৰূপ পাব। আৰু যিহেতু এটা প্ৰতিটো কথাই শৰ্মিষ্ঠাৰ জীৱনৰ লগত সাঙুৰ খাই আছে, এটা কেন্দ্ৰীয় চৰিত্ৰ, যিটোত এটা আৱেগ সম্বলিত এটা কাহিনী মানে চৰিত্ৰ, গতিকে সেই চৰিত্ৰটোত নিজকে সংযোগ কৰিবলৈ পাই, নিজকে তাত সোমাবলৈ পাই মই নিজকে ধন্য মানিছোঁ। অনেষ্টলি বহুত বেছি লাকি ফিল কৰোঁ। এনেকুৱা এটা কেৰেক্টাৰ যে মই কৰিবলৈ সুযোগ পাইছোঁ, এনেকুৱা এটা মোৰ কেৰিয়াৰ ইমান ইনিচিয়েল টাইমতে মই ডক্টৰ ববি শৰ্মা বৰুৱাক থেংক ইউ ক'ব বিচাৰিছোঁ এনেকুৱা এটা কেৰেক্টাৰক মোক লোৱাৰ বাবে। আৰু কাহিনীটো আৰু চৰিত্ৰটোৰ কথা, শৰ্মিষ্ঠা প্ৰীতমৰ কথাটো সকলোৱে জানে। দেউকা ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে সুলক্ষণা বৰুৱাই। সঁচাকৈ এটা চেলেঞ্জিং চৰিত্ৰ বুলি আমি ক'ম। সুলক্ষণা, জানিব বিচাৰিছোঁ কেৰিয়াৰৰ আৰম্ভণি সময়ছোৱা, আৰু এইখিনি সময়ছোৱাত বহু অভিনেত্ৰীয়ে আচলতে চৰিত্ৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বৰ সাৱধানে আগবাঢ়িবলগীয়া হয়। তেনে ক্ষেত্ৰত শৰ্মিষ্ঠাৰ যিগৰাকী ব্যক্তি, যিটো চৰিত্ৰ এতিয়াও জীৱিত হৈ আছে, তেওঁৰ বিষয়ে আমি চবেই জানোৱে, পাঠকে জানে। গতিকে সেই চৰিত্ৰটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এগৰাকী অভিনেত্ৰী হিচাপে প্ৰস্তুতি কেনেকুৱা? প্ৰথমতে প্ৰস্তুতিটো 2 বছৰৰ পৰা আমাৰ চলি আছে। এইটো মানে 2 বছৰৰ পৰা শৰ্মিষ্ঠা বাৰ লগত মানে কথা বতৰা বা গোটেইখিনি একচুৱেলি মানে এনেকুৱা এটা কেৰেক্টাৰত মানে মই থাকিব পাই পেলাই নিজকে বহুত লাকি বুলি ভাবোঁ। কাৰণ মানে যিহেতু আপুনি মানে কেৰিয়াৰ একদম ষ্টাৰ্টিঙত, এখন মোৰ 4th ফিল্ম হয়, এনেকুৱা এখন চিনেমা
মানে এনেকুৱা এটা কেৰেক্টাৰ কৰিব পাই পেলাই মই নিজকে বহুত বেছি লাকি বুলি ভাবোঁ আৰু এনেকুৱা এটা কেৰেক্টাৰত কাৰণ যিহেতু লাইক ৰিয়েল কেৰেক্টাৰ একদম এতিয়া আমাৰ লগত মাজতে আছেই চ' তেনেকুৱা এখন স্ক্ৰীণত কমপ্লিটলি মানে বস্তুটো ওলাবলৈ মানে সেইটো প্ৰস্তাৱটো এটা বহুত হাৰ্ড ৱৰ্কিং হ'ব বহুত চেলেঞ্জিং হ'ব কিন্তু মই বহুত এক্সাইটেড ভালকৈ কৰিব গ'লে মোৰ জীৱন কাহিনী এখন ছবি নিৰ্মাণ হ'ব ইয়াৰ স্বাভাৱিকতে মোৰ কাৰণে এক অনন্য আৰু বিৰল প্ৰাপ্তি বুলি ক'ব খোজোঁ আৰু মোৰ দৰে এগৰাকী সাধাৰণ বুলি ক'ম সাধাৰণ মানুহৰ এটা উপজা দিন এনেকৈ বিশেষ কৰি তুলিছে আৰু বিশেষকৈ পৰিচালক ডক্টৰ ববী শৰ্মা বৰুৱা বাইদেউ তেখেতে এই কাহিনীটোক চিনেমাৰ ৰূপ দিবলৈ আগবাঢ়ি আহিছে এইটো মোৰ কাৰণে এটা অকল উপজা দিন বুলি নহয় মোৰ গোটেই জীৱনৰ বাবে এইটো বিশেষ উপহাৰ হিচাপে মই গ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ দৰ্শকসকলে চিনেমাখন আঁকোৱালি ল'ব আমাৰ এই অনুষ্ঠানত এই মুহূৰ্তত মই কথা পাতিব বিচাৰিছোঁ অসমৰ সেইগৰাকী পৰিচালকৰ সৈতে যিয়ে ইতিমধ্যে একাধিক ছবি পৰিচালনা কৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম কঢ়িয়াই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এটা অতি ভাল লগা খবৰ যে ডেউকা ছবিখন পৰিচালনা কৰিব ববী শৰ্মা বৰুৱাই বাইদেউ আপোনাক অনুষ্ঠানলৈ স্বাগতম আৰু ইতিপূৰ্বে আপোনাৰ যিসমূহ ছবি আমি চাইছোঁ প্ৰতিখন ছবিতে এক বিশেষ ধৰণৰ আমি এক্স ফেক্টৰ এটা পাওঁ বুলি কওঁ বা সমাদৃতও হৈছে বিভিন্ন মঞ্চত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই ছবিখনৰ আটাইতকৈ মই সংবাদমেলখনত ভাল লাগিল যে এই ছবিখনৰ পৰা হোৱা উপাৰ্জনৰ এটা অংশ যাব শৰ্মিষ্ঠাৰ চিকিৎসাৰ নামত গতিকে এই সামগ্ৰিকভাৱে এই গোটেই যিটো প্ৰচেষ্টা ই অতিকৈ প্ৰশংসনীয় প্ৰচেষ্টা বুলি আমি গ্ৰহণ কৰিছোঁ এই মুহূৰ্তত আপোনাৰ পৰা সবিস্তাৰ ৰূপত জানিব বিচাৰিছোঁ হয় মই টিম ডেউকাৰ হৈ ডক্টৰ ববী শৰ্মা বৰুৱাই আপোনালোকক আচলতে খুব সম্ভাষণ জনাইছোঁ মনৰ পৰা আজি এই অনুষ্ঠানটোত অহাৰ কাৰণে আৰু ডেউকা আচলতে আমাৰ 2 বছৰ আগৰে এটা পৰিকল্পনা 2 বছৰ আগতে মই শৰ্মিষ্ঠাৰ লগত কথা পাতিছিলোঁ আৰু 2 বছৰৰ পৰাই এই গোটেই জাৰ্ণিটো আচলতে আৰম্ভ হৈছিলে তাৰপিছত ক'ভিডৰ মহামাৰীৰ কাৰণে আমাৰ 2 বছৰ যিহেতু সকলোৰে এইটো এটা ক্ষতি হৈছে ডাঙৰ গতিকে সেইখিনি সময়ৰ কাৰণে আমি ৰখিবলগীয়া হ'ল আৰু ডেউকাৰ কাহিনীটো আচলতে শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ ওপৰত আধাৰিত এটা অতি মন পৰশা বা অতি হৃদয়ক চুই যোৱা এটা কাহিনী আৰু যিটো কাহিনী আচলতে মোৰ হৃদয়ত মানে যোনদিনাখন প্ৰথম গৈছিলোঁ সেইদিনাখনৰ পৰাই আচলতে মই খুব সেই কাহিনীটোৰ প্ৰতি বা শৰ্মিষ্ঠাৰ প্ৰতি এটা খুব ক'ব নোৱাৰাকৈ এটা মানে এটা সাংঘাতিক টান এটা হৈ গৈছিলে ছোৱালীজনীৰ প্ৰতি তাইৰ যি মানে ইমান টেলেণ্টেড ছোৱালী ইমান জনা ছোৱালী ইমান মানে কোনো মানে তাইৰ গুণৰ কোনো গুণে তাইৰ মানে কম নহয় একো গুণতে এটা ৰুমৰ ভিতৰত এখন বিছনাত বহি তাই কেনেকৈ মানে গোটেই যন্ত্ৰণাটো লৈ আছে এগৰাকী এইটো বয়সৰ এগৰাকী গাভৰু ছোৱালীৰ মনৰ যিটো সপোন মনৰ যিটো হাজাৰ ৰং সেই হাজাৰ ৰংবোৰ তাইৰ এটা বন্ধ কোঠাৰ মাজতে থাকি পেলাই সেই ৰংখিনি তাই নিজৰ মাজতে বিলাবলগীয়া হৈছে কিন্তু তাই তথাপিতো তাই কোনো গুণে বিচলিত নহৈ তাই কেনেকৈ জীৱনটোক ইমান পজিটিভলি লৈছে গতিকে সেই বস্তুটো আচলতে সেই বস্তুটোৰ কাৰণে ডেউকাই মোক বহুত বেছি মানসিকভাৱে মানে ষ্ট্ৰং আৰু ষ্ট্ৰেংথ দিলে যে ডেউকাখন কৰাৰ কাৰণে আৰু ডেউকাৰ যিটো আমি এতিয়া যিহেতু 22 চনত ডেউকাৰ শ্বুটিং আৰম্ভ কৰিম গতিকে 22 চনত আমি যিহেতু শ্বুটিং আৰম্ভ কৰিম আৰু 22ৰ শেষৰ ফালে আমি সকলো যদি পৰিস্থিতি ঠিকে থাকে তেতিয়াহ'লে 22ৰ শেষৰ ফালে ছবিখন চিত্ৰগৃহলৈ যাব আৰু চিত্ৰগৃহত আমাৰ যিটো প্ৰতিটো টিকেটৰ পৰা আমাৰ যিটো পইচা পাম সেই পইচাৰ পৰা আমি ভাবিছোঁ তেখেতৰ শৰ্মিষ্ঠা প্ৰীতমৰ আমাৰ যিটো তেওঁৰ যিটো এতিয়া দৰৱৰ কাৰণে যিটো পইচা দৰকাৰ হ'ব যিটো আমি গম পাইছোঁ যে শৰ্মিষ্ঠা প্ৰীতমৰ যিটো দৰৱ ল'ব লাগে ইণ্ডিয়া আহি পাইছেহি সেই মেডিচিনটো গতিকে কিন্তু মেডিচিনটো অতি বেছি মানে কষ্টলি হয় গতিকে সেইখিনি যিহেতু এফৰ্ড কৰিব পৰা মানে ইমান সহজ কথা নহয় গতিকে ভাবিছোঁ যে প্ৰতিজন মানুহৰ যিটো টিকেট আমি বিক্ৰী কৰিম তাৰ পৰা আমি ভাবি পেলাই চিন্তা কৰিম আমি পিছৰ পৰ্যায়ত সেইটো বস্তু গতিকে আমি সেইখিনি পইচা আমি তাইক দিবলৈ আমি টিম ডেউকাৰ ফালৰ পৰা আমি তাইক দিম যাতে সেইখিনি বস্তু তেওঁৰ মেডিচিন খায় আৰু তেওঁ মানে পিছৰ পৰ্যায়ত তেওঁ সুস্থ হৈ উঠে অতি সোনকালে সেইটোৱে আমি ডেউকাৰ ফালৰ পৰা আমাৰ সেইটো এটা মানে আজি এটা ভাল শুভ দিনত আমি এইটো
আপোনালোকৰ ওচৰত জনালোঁ। আমিও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ আগৰ যিকেইখন ছবি আপুনি নিৰ্মাণ কৰিছে এই আটাইকেইখনে অতিকৈ সফল ছবি, এইখনো সফল হওক, আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেউকা সফল হওক, অসমৰ দৰ্শকে আদৰি লওক দেউকা ছবিখন। আৰু ইতিমধ্যে পৰিচালক ডক্টৰ ববি শৰ্মা বৰুৱাই উল্লেখ কৰিছে যে 22 চনৰ শেষৰ ফালে আমি ছবিগৃহত দেউকা চাবলৈ পাম। দেউকাই কেৱল অসমতেই নহয়, সীমাৰ পৰিধি ভাঙি সমগ্ৰ বিশ্বৰ প্ৰতিটো চুকে কোণে যাওক, শৰ্মিষ্ঠাৰ এই জীৱন কাহিনী সকলোৱে জানক। ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই প্ৰাঞ্জল শৰ্মাই বিদায় লৈছোঁ। চাই থাকিব খাটাং খবৰ। ধন্যবাদ।